মাটিৰ সম্পূৰ্ণ পট্টা মানে প্ৰত্যেকখন কাগজ পট্টা লৈ আপোনালোকৰ সন্মুখত কৈ আছো এইখিনি জমাবন্দী মানে চৰকাৰী ডকুমেণ্ট আপোনালোকক মই দেখুৱাই আছো এইটো যদি আপোনালোকে চাই জিলা কামৰূপ চক্ৰ কয়া ৰেভিনিউ সাৰ্কলটোৰ নাম কয়া গাঁও কুমটিবাৰী জৰিফুৱা গাঁৱৰ জমাবন্দী ফৰ সাৰ্ভেড ভিলেজ লটটো হ'ল 8 নং লাট কামৰূপ জিলা ৰঙিয়া সাব ডিভিজন সাৰ্কুলনৰ নাম কয়া মৌজাৰ নাম পাণ্ডুৰী আৰু গাঁওখনৰ নাম কুমটিবাৰী পট্টাৰ টাইপটো হ'ল নিষ্পি খিৰা ইয়াত কাৰ পৰা মাটি কিনিছে প্ৰত্যেকটো বিঘা প্ৰত্যেকটো কঠা যাৰ পৰা মাটি কিনিছে প্ৰত্যেকটো কঠাৰ ইয়াতে মাটিৰ পট্টা আছে জমাবন্দী কপি বুলি যাক কয় ইয়াৰ কপি আপোনালোকৰ সন্মুখত মই তুলি ধৰিছো ইয়াত ক'ত কিমান তুলিছে তাৰ এখন লিষ্ট মই আগফালে লিখি আপোনালোকৰ কাৰণে উলিয়াই দিছো এখন এটা সিনপসিস এটা আপোনালোকৰ কাৰণে মই এটা সাৰাংশ লিখি দিছো এই সাৰাংশ অনুসৰি কুমটিবাৰী গাঁওখনত ম্যাদী পট্টাৰ মাটি আছে ম্যাদী পট্টাৰ মাটি পট্টা নম্বৰ 7 নম্বৰত ম্যাদী পট্টাৰ মাটি আছে 13 বিঘা 2 কঠা 17 লোচা 11 নম্বৰ পট্টাৰ 247 নম্বৰ দাগ 246 নম্বৰ দাগ 245 নম্বৰ দাগ 173 নম্বৰ দাগ 174 নম্বৰ দাগ 30 নম্বৰ দাগ এইকেইটা দাগত মুঠ মাটি আছে 10 বিঘা 1 কঠা 0 লোচা তাৰপিছত 13 নম্বৰ যিখন পট্টা তাৰ 415 নম্বৰ দাগ আৰু 633 নম্বৰ দাগ এটো জয়ন্ত মল্ল বৰুৱাৰ কোম্পানী JMB একুৱা এগ্ৰো প্ৰাইভেট লিমিটেড সেই কোম্পানীটোৰ নামত আছে 2 কঠা 14 লোচা মাটি ম্যাদী পট্টাৰ মই আপোনালোকক পট্টাখিনি দেখুৱাই থৈছিলো যে মই খালি ৰিপিট কৰি দিছো যে ইয়াৰ মই যিটো কথা কৈছো প্ৰত্যেকটোৰে পট্টা আপোনালোকৰ হাতত মই তুলি দিম তাৰ পাছত আহিলে এবাৰ 23 নম্বৰ পট্টা কুমটিবাৰী গাঁৱৰ পট্টা নম্বৰ 23 নম্বৰ পট্টাত আছে 252 নম্বৰ দাগ 449 নম্বৰ দাগ 251 নম্বৰ দাগ 166 নম্বৰ দাগ এইকেইটা দাগত সৰ্বমুঠ মাটি আছে 4 বিঘা 4 কঠা 17 লোচা তাৰ ম্যাদী পট্টাৰ কপি আপোনালোকৰ হাতত মই তুলি দিম 25 নম্বৰ যিখন পট্টা আছে জয়ন্ত মল্ল বৰুৱাৰ কোম্পানীৰ তেওঁৰ পত্নীৰ কোম্পানীৰ 25 নম্বৰ দাগত 322 নম্বৰ দাগ আৰু 321 নম্বৰ দাগ 322 নম্বৰ দাগত আছে 3 বিঘা 0 কঠা 5 লেচা 321 নম্বৰত আছে 2 বিঘা 1 কঠা 0 লেচা অৰ্থাৎ 25 নম্বৰ দাগত আছে 5 বিঘা 1 কঠা 5 লেচা মাটি এটো হল জয়ন্ত মল্ল বৰুৱাৰ কোম্পানীৰ এটো হিচাপ আৰু 43 নম্বৰ যিখন পট্টা আছে 43 নম্বৰ পট্টাখনত দাগ আছে 5টা 325 নম্বৰ দাগত 316 নম্বৰ দাগ 190 নম্বৰ দাগ 235 নম্বৰ দাগ আৰু 227 নম্বৰ দাগ এইকেইটাত এই 43 নম্বৰ দাগত আছে জয়ন্ত মল্ল বৰুৱাৰ পত্নী জুলি ডেকা বৰুৱা জুলি ডেকা বৰুৱাৰ যেটো মেনেজিং ডাইৰেক্টৰ সেই কোম্পানীটোৰ নামত মাটি আছে বৰুৱাৰ কোম্পানীটো JMB একুৱা মানে পানী খেতি আপোনাৰ মাছ খেতি কৰা বস্তু আৰু একুৱা এগ্ৰো কৃষি প্ৰাইভেট লিমিটেড JMB মানে সাগে জয়ন্ত মল্ল বৰুৱা মই নাজানো JMB বুলিয়ে লিখা আছে তাত জয়ন্ত মল্ল বৰুৱা বুলি লিখি থোৱা নাই JMB মানে আৰু কোনেনো নাজানিব যদি ওয়াইফ যদি আৰু আপোনাৰ তাত MD হয় তেতিয়াহ'লে নিশ্চয় JMD মানে জয়ন্ত মল্ল বৰুৱাৰ যিখন মানে ফাৰ্ম সেই ফাৰ্মখনত এই অকল ৰঙিয়াৰ মই আকৌ কৈ দিছো ৰঙিয়াৰ কয়া ৰাজহ চক্ৰৰ কুমটিবাৰী ৰাজহ গাঁৱত ম্যাদী পট্টাৰ মাটি আছে
39 বিঘা 4 কঠা 6 লেচা, 39 বিঘা 3 কঠা 16 লোচা, 39 বিঘা 3 কঠা 16 লোচা, 39 বিঘা 3 কঠা 16 লোচা মানে প্ৰায় 40 বিঘা মাটি ম্যাদী পট্টা আছে। আৰু সেই প্ৰায় 40 বিঘা মাটিৰ ম্যাদী পট্টাৰ প্ৰত্যেকখন পট্টা মই আপোনালোকৰ হাতত আজি সাংবাদিকৰ হাতত তুলি দিছো। আৰু এই পট্টাখন যদি আপুনি পঢ়ি চাই তেতিয়াহ'লে দেখিবলৈ পাব যে এটা দিনত মাত্ৰ এটা দিনত সেই তাৰিখটো যদি আপুনি চাই 26 এপ্ৰিল 2023, 26 এপ্ৰিল 2023, অৰ্থাৎ জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী হৈ থকা কালত আৰু কোৰ মন্ত্ৰী বিজেপিৰ মন্ত্ৰী হৈ থকা কালত, বিজেপি চৰকাৰৰ মন্ত্ৰী হৈ থকা কালত তেওঁ যে কৈছে যে জয়ন্ত মল্ল বৰুৱাই বিজেপিলৈ আহি একো কাম কৰা নাই, একো অন্যায় কাম কৰা নাই, কোনো সম্পত্তি কৰা নাই, কোনো 2 নম্বৰী কৰা নাই, এটা দিনৰ ভিতৰত 40 বিঘা মাটি কিনিছে জেএমবি একুৱা এগ্ৰো প্ৰাইভেট লিমিটেডে। এপ্ৰিলৰ 26 তাৰিখ 2023 তেওঁ মন্ত্ৰী হৈছে, আপোনালোকে জানিবই তেওঁ মন্ত্ৰী হৈছে জুন 2022, জুন 2022ত জয়ন্ত মল্ল বৰুৱা মন্ত্ৰী হৈছে। 2023ৰ এপ্ৰিলত তেওঁ মাটি একেলগতে কিনিছে, ৰঙিয়াত মাটি কিনিছে, ফাৰ্ম হাউচ, ডাঙৰ ফাৰ্ম হাউচ। যদিও মই ইয়াত কৈছো আপোনালোকক যে 40 বিঘা প্ৰায় 40 বিঘা মাটি আছে, একচুৱেলি সেই মাটি আছে টোটেল, তাত মাটি আছে টোটেল 125 বিঘা। তাত 40 বিঘা আমাৰ হেৰি মাটি থকাৰ পাছত মানে ম্যাদী পট্টা মাটি থকাৰ পাছত বাকী মাটিখিনি আগতে প্ৰথম তেওঁ যেতিয়া লৈছিলে 107 বিঘা আছিলে তাত মাটি, কিন্তু এতিয়া সেই মাটিখিনি তাত তাৰমানে মাটিখিনি লৈ গৈ আছে চৰকাৰী মাটি মানে আনচাৰ্ভেড, নন কেডেষ্ট্ৰিয়েল বুলি শব্দ এটা নিশ্চয় আপোনালোকে সকলো মানুহে জানে, অসমৰ মানুহে আনচাৰ্ভেড, যে যেতিয়ালৈকে কেডেষ্ট্ৰিয়েল, যেতিয়ালৈকে শিকলি নেপেলায়, মই মাটিৰ কাম কৰি থাকো, মানুহৰ কাৰণে যুঁজি থাকো কাৰণে এইখিনি মই ভালকে ডিটেইলছত জানো। নন কেডেষ্ট্ৰিয়েল এতিয়ালৈকে চৰকাৰী হিচাপত নহা মাটি, ৱেটলেণ্ড দেই, আটাইতকৈ ইণ্টাৰেষ্টিং মাটিটো আকৌ ৱেটলেণ্ড, জলাশয়, তাক মাটিৰ শ্ৰেণী বুলি ক'লে জলাহ বুলি ক'ব লাগিব। তেনেকুৱা মাটি তেওঁ কি কৰিছে, আপোনাৰ বৰলীয়া নদী আৰু নোনা নদীৰ মাজৰ সেইটো অংশ, এখন গাঁৱৰ আচলতে এই যিখন গাঁৱৰ গোটেই পথাৰখনে তেওঁ কিনি লৈ লৈছে। এখন গাঁৱৰ তেওঁ মানে গোটেই পথাৰখনে তেওঁ কিনি লৈ ললে, গোটেই পথাৰখন 125 বিঘা মাটিৰ গোটেই পথাৰখনে তেওঁ কিনি লৈ ললে। আৰু কিনি লৈছে 26/4/2023 চনত তেওঁ মাটিৰ পট্টাটো কৰি লৈছে। গাঁওখনৰ নাম কুমটিবাৰী, সাব ডিভিজনটোৰ নাম ৰঙিয়া আৰু ৰেভিনিউ সাৰ্কুলটোৰ নাম কয়া। কয়া ৰেভিনিউ সাৰ্কুলত তেওঁ এনেকে 40 বিঘা মাটি বৰলীয়া আৰু নোনা এই দুখন নদীৰ মাজত, এই দুখন নদীৰ মাজত তেওঁ 125 বিঘা মাটি এনেকৈ কিছু নন কেডেষ্ট্ৰিয়েল মাটি হস্তগত কৰিছে বুলি ক'ব লাগিব, দখল কৰিছে, বেদখল কৰিছে বুলি ক'ব লাগিব। প্ৰথমটো তাতেই উচ্ছেদটো মাৰিব লাগে আচলতে। মইতো এতিয়া অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছো, মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপোনাৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা বেদখলকাৰী।